গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আকৌ এটা মিনি ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ খ্ৰীষ্টান বস্তিলৈ বুলি। এতিয়া আমি আহি পাই গ'লোঁ শৰাইঘাট দলং, আৰু উত্তৰ গুৱাহাটীৰ ফালৰ পৰা গ'লে শৰাইঘাট দলংখন পোৱাৰ লগে লগে গুৱাহাটী পোৱাৰ এটা ফিল আহি যায়। আৰু চাওকচোন দলংখনৰ এটা নান্দনিক দৃশ্য, ইয়াৰ পৰা নদীলৈ চাই কিমান যে ভাল লাগে। আৰু ইয়াৰ পৰা নতুনকৈ বনাই থকা নিৰ্মীয়মান দলংখন দেখা পোৱা যায়। আৰু এইখিনি ঠাই হৈছে লাচিত ঘাট, য'ত নেকি বৰ্তমান ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ পৰা নদীলৈকে চাই আৰু লগতে নিৰ্মীয়মান অৱস্থাত থকা দলংখনলৈকে চাই কিমান যে ভাল লাগে, এটা প্ৰাকৃতিক মনোমোহা দৃশ্য। এতিয়া আমি পাই গ'লোঁ গুৱাহাটী ক্লাব, আৰু অলপ পিছত আমি পাই যাম গন্তব্যস্থান। এইটো কি হয় কোনে জানে, কমেণ্ট কৰি জনাবচোন বাৰু। তাৰপিছত আমাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মই গৈছিলোঁ চিটি চেণ্টাৰলৈ বুলি, কিন্তু তাত মই যোৱা সময়ত বন্ধ আছিলে, মানে সময় হোৱা নাছিলে। সেয়েহে আজিলৈ বাই।